হেল্ল' গাইজ, ৱেলকাম টু মাই আনাদাৰ ভিডিঅ'। বন্ধুসকল, আমাৰ ভিডিঅ'ত এজন বন্ধুৱে কমেণ্ট কৰিছিলে যে লোকেল মুৰ্গী কিমান দিনত 1 কেজি হয় বা 1 কেজি হ'বলৈ কিমান সময় লাগে। তো বন্ধুসকল, তাৰ ওপৰত আজি আমি ডিছকাছ কৰিম। তো বন্ধুসকল, লোকেল মুৰ্গী 1 কেজি হ'বলৈ যিটো প্ৰথমতে নিৰ্ভৰ কৰে সেইটো হৈছে আপোনাৰ 6 কোৱালিটি। বন্ধুসকল, মুৰ্গীৰ পোৱালিৰ কোৱালিটিৰ ওপৰত ডিপেণ্ড কৰে। আপুনি যদি ভাল এ গ্ৰেডৰ লোকেল পোৱালি আনে, মিচিয়ৰ কণীৰ পৰা যিবোৰ পোৱালি প্ৰডাকশ্যন কৰা হয় তাৰ পোৱালি যদি আনে, তেনেহ'লে আপোনালোকে ৰিজাল্ট অতি ভাল দেখা পাব। কিন্তু যদি যিবিলাক কণী মিচিয়ৰ নহয় বা কণী অলপ সৰু থাকে, প্ৰথম মুৰ্গীয়ে যদি কণী দিয়ে আৰু সেই কণীৰে যদি পোৱালি ওলোৱা হয়, তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত মুৰ্গীৰ পোৱালি গ্ৰ'থ ইমান ভাল দেখা নাযায়, মুৰ্গী সৰু হৈ থাকে। তো বন্ধুসকল, প্ৰথমটো কাৰণ হৈছে আপোনাৰ 6 কোৱালিটি, অৰ্থাৎ পোৱালিৰ কোৱালিটি। আপোনালোকে যদি পোৱালি ভাল আনে, এ গ্ৰেডৰ পোৱালি আনে, তেনেহ'লে আপোনালোকে সুন্দৰ এটা ৰিজাল্ট পাব। তাৰ পিছত হৈছে বন্ধুসকল ফিডিং, অৰ্থাৎ দানা। যদি আপোনালোকে ভাল কোম্পানী বা ভাল ব্ৰেণ্ডৰ বা ভাল প্ৰ'টিন থকা দানা আপোনালোকে মুৰ্গীক দি আছে, তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্টটো ভাল দেখা পাব। বন্ধুসকল, আমাৰ চেনেলত দানাৰ ওপৰত বা ফিডৰ ওপৰত ভিডিঅ' অলৰেডি আপলোড কৰা আছে। আপোনালোকে তাত যাই কেনে চাব পাৰে কি দানা ব্যৱহাৰ কৰিলে লোকেল মুৰ্গীৰ বাবে ঠিক হ'ব আৰু মুৰ্গীৰ গ্ৰ'থ কিমান ধুনীয়া হয় কি দানা ব্যৱহাৰত। তো বন্ধুসকল, দানাৰ ওপৰত আজি ভিডিঅ'ত কথা নকওঁ, কাৰণ কথা ক'লে দানাৰ ওপৰত ডিছকাছ কৰিলে ভিডিঅ'টো দীঘল হৈ যাব। তো বন্ধুসকল, আপোনালোকে চেনেলত যাই কেনে ভিডিঅ' চাব পাৰে। তাৰ পিছত হৈছে বন্ধুসকল মেনেজমেণ্ট। আপোনালোকে যদি মুৰ্গীৰ পোৱালিক ভালকৈ মেনেজমেণ্ট কৰি আছে, পৰিচালনা কৰি আছে, তেতিয়াহ'লে আপোনালোকৰ মুৰ্গীৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব। যদি আপোনালোকে ভালকৈ মেনেজমেণ্ট নকৰে, ভিতৰত এমনিয়া গেছ সৃষ্টি হয় বা মুৰ্গী বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ মুৰ্গীবোৰ সঠিক টাইমত ওজন নেদেখুৱায়। তো বন্ধুসকল, লোকেল মুৰ্গীবিলাক আপোনালোকে যদি কোনো ধৰণৰ বেমাৰত আক্ৰান্ত নহয়, আৰু যদি বেমাৰত আক্ৰান্ত হৈ যায়, তেতিয়াহ'লে ইহঁতৰ যিটো গ্ৰ'থ এইটো কমি যায়, অৰ্থাৎ ষ্টপ হৈ যায় গ্ৰ'থটো। তো বন্ধুসকল, আপোনালোকে সেইটো নিশ্চয় লক্ষ্য কৰিব লাগিব। তাৰপিছত বন্ধুসকল, আহোঁ মূল কথালৈ, 1 কেজি হ'বলৈ কিমান দিন লাগে। তো বন্ধুসকল, বহুতৰ মতে বহুত দিন হয়। আপোনালোকৰ কোনোবাই কয় যে 70 দিনত বনাই দিয়ে, কোনোবাই কয় 80 দিনত বনাই দিয়ে, কোনোবাই 85 ডেইজৰ কথা কয়, কোনোবাই 3 মাহ 15 দিন লাগে বুলি কয়। তো বন্ধুসকল, মই লোকেল মুৰ্গী পোহাৰ পিছত মই যিটো ৰিজাল্ট পাওঁ, এভাৰেজ সঁচা কথা যিটো বন্ধুসকল, 3 মাহ লাগে। লোকেল মুৰ্গী 1 কিলো এভাৰেজ হ'বলৈ 3 মাহ লাগি যায়। বন্ধুসকল, 3 মাহ লাগেই। যদি আপোনালোকৰ পোৱালিৰ কোৱালিটি ভাল হয়, ফিডৰ কোৱালিটি ভাল হয়, আৰু যদি মেনেজমেণ্ট সঠিক হিচাপত থাকে, মুৰ্গীবিলাকক কোনো ধৰণৰ ৰোগত আক্ৰান্ত হৈ নাথাকে, তেতিয়াহ'লে আপোনালোকৰ মুৰ্গীবিলাক বন্ধুসকল সঁচা কথা যিটো 3 মাহ 1 কেজি হৈ যাব এভাৰেজ। কিছুমান মুৰ্গী এটা দুটা অলপ বেছি সৰু হৈ থাকে, সেইটো এনেকুৱা থাকিবই বন্ধুসকল। 100 মুৰ্গীৰ ভিতৰত 2 বা 5টা মান এনেকুৱা সৰু থাকিবই, সেইটো বেলেগ কথা। কিন্তু এভাৰেজ 3 মাহত 1 কেজি হৈ যায় বন্ধুসকল, মাইকী মুৰ্গী আৰু মতা মুৰ্গী মিলাই কেনে। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগি থাকে, ভিডিঅ'ত এটা লাইক কৰি দিব। আৰু যদি আপোনালোকৰ আৰু কিবা কুৱেশ্যন থাকে, আপোনালোকে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব আৰু কমেণ্ট এটা কৰি দিব। ধন্যবাদ।